হেল্ল' নমস্কাৰ, মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 3 ইংলিছৰ প্ৰথম পাঠটিৰ কুৱেশ্যন আনচাৰ থাকি যোৱাখিনি কৰিম। কুৱেশ্যন নম্বৰ 6ৰ পৰা 6 পঢ়িম। Look at the picture of a rainy day. Say what you can see in the picture. ইয়াত কৈছে এই ছবিখনলৈ চোৱাচোন বৰষুণৰ দিন এটাৰ, আৰু কৈছে ইয়াত তুমি কি দেখিছা বুলি সুধিছে। আৰু নেক্সট ইয়াত তললৈ চাওঁ, ইয়াত কৈছে you can begin in the sentences using I can see there are. অলৰেডি তেওঁলোকে দুটা বাক্যৰ প্ৰথম তিনিটা আৰু দুটাকে শব্দ দি থৈ দিছে। ইয়াৰ পৰা আমি ইয়াত কি দেখিছোঁ সেইটো আমাক লিখিব কৈছে। প্ৰথমটোত মই লিখিলোঁ, চোৱা ইয়াত প্ৰথমতে আমি কি দেখিছোঁ বাৰু। ছোৱালী এজনীয়ে নিজৰ বান্ধৱীক খোজকাঢ়িবলৈ লৈ আহিছে বৰষুণৰ দিনত, হয়নে? নেক্সট কি কৰিছে, ল'ৰা দুটাই কাগজৰ নাও বনাই পানীত খেলি আছে, হয়নে? এতিয়া আমি সেইটোকে ক'ম, লিখিম। এয়া চোৱা, I can see the girl helping her blind friend to walk. লগৰজনীয়ে নিজৰ দেখি নোপোৱা বান্ধৱীগৰাকীক কি কৰিছে, খোজকাঢ়িবলৈ লৈ আহিছে, হয়নে? তাৰ পৰা নেক্সট কি দেখিছোঁ আমি, there are two boys. এইটো কি হৈছে, there are two boys playing in the rain with paper boats. হয়নে? তেওঁলোকে পেপাৰ বটছৰ লগত খেলি আছে নাই বাৰু বৰষুণৰ দিনত। সেইটোকে মই ইয়াত বাক্যটোত বনালোঁ। এতিয়া নেক্সট 7 নম্বৰ প্ৰশ্নটো, ইয়াত কৈছে look at the picture and write down what you see. ইয়াত কৈছে এই ছবিকেইটাত কি দেখিছা আৰু যিটো দেখিছা সেইটো ইয়াত তলত লিখিব কৈছে, হ'লনে? ইয়াত প্ৰথম কি, এইটো হৈছে ভেড়া ছাগলী। ভেড়া ছাগলীটো ইংলিছত কি বুলি কয়, শ্বেপ। আৰু ছাগলীটোক ইংলিছত কি বুলি কয়, গট। আৰু হাঁহটোক ইংলিছত কি বুলি কয়, ডাক, হয়নে? এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে look at the picture and read what is written below each of them. ইয়াত কৈছে যে ছবিখিনিলৈ চোৱাচোন আৰু কি কি লিখা আছে তাক পঢ়ি যোৱা বুলি কৈছে। প্ৰথমতে আমি কি দেখিলোঁ বাৰু, এটা ছাতি, হয়নে? আৰু ইয়াত কেইটা আছে, 5টা ছাতি। সেইকাৰণে তেওঁলোকে কি লিখিলে, ছাতিটো ইংলিছত কি বুলি কয়, আমব্ৰেলা। যিহেতু ইয়াত এটা আছে কাৰণে এন আমব্ৰেলা, আৰু যিহেতু ইয়াত ঢেৰ আমব্ৰেলা আছে কাৰণে 5টা আমব্ৰেলা থকা কাৰণে আমব্ৰেলাছ। এই পিছফালে এছ লগাই দিলে। আৰু যেতিয়া আমি বাক্য এটা বনাম তেতিয়া কি হ'ব, দিছ ইজ এন আমব্ৰেলা। ইয়াত আকৌ যেতিয়া নেকি আমি বাক্য বনাম দিজ আৰ আমব্ৰেলাছ। ইয়াত কি হৈছে, এটা থকাৰ কাৰণে THIS হৈছে, ইজ এন আমব্ৰেলা হ'ল। আকৌ ইয়াত যিহেতু বহুতকেইটা আছে সেইকাৰণে কি হ'ল, এইটোত THESE দিজ। আৰু ইজ এনৰ বদলি কি আহিলে, আৰ। আৰু এটা আমব্ৰেলাৰ অপজিটত আহিলে আমব্ৰেলাছ। ইয়াত পিছফালে এছ থকাটো আহিলে, বুজি পালা? এতিয়া ঠিক তেনেদৰে এই ক্লাউডৰ বিষয়ে চাওঁ। ইয়াত এটা আছে সেইকাৰণে লিখিছে এ ক্লাউড। ইয়াত কেইবাটাও ক্লাউড আছে সেইকাৰণে লিখিছে ক্লাউডছ। সেইকাৰণে ইয়াত যেতিয়া বাক্য বনাইছে দিছ ইজ এ ক্লাউড, আৰু ইয়াত যেতিয়া বাক্য বনাইছে কি হৈছে, দিজ আৰ ক্লাউডছ, হ'লনে? এতিয়া নেক্সট 9 নম্বৰ প্ৰশ্নটো পঢ়িম। লিচন টু এণ্ড ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন। আমাক শুনিব কৈছে আৰু আমাৰ ইনষ্ট্ৰাকশ্যন মতে কৰিব কৈছে। এইটো বহুত ভাল লাগে, ইণ্টাৰেষ্টিং হয়। মেক এ হেপী ফেচ। তুমি যেতিয়া বহুত ফূৰ্তি হৈ থাকা তেতিয়া কি হয়, আমি একদম হাঁহি থাকোঁ নাই, সেইকাৰণে আমি স্মাইল বুলি কৈ কিনে আমি হাঁহি পূৰা ধুনীয়াকৈ হাঁহি থাকোঁ, হয়নে? এতিয়া আমি হেপী ফেচ এটা বনাম, এটা মুখৰ এক্সপ্ৰেশ্যনটো একদম ধুনীয়াকৈ তোমালোকে হাঁহি থকা এটা বনোৱা। আকৌ কৈছে মেক এ ছেড ফেচ। যেতিয়া আমাৰ দুখ লাগে আমি কি কৰোঁ, ইমান মনে মনে বহি থাকোঁ নাই দুখ লগাকৈ, সেই দুখ লগা ফেচ এটা বনাব কৈছে। আকৌ কৈছে মেক এ শ্বক ফেচ। আমি ঘপকনে উচক খাই গ'লোঁ তেতিয়া কি হয় বাৰু, একদম আমি চক খাই যাওঁ নাই, সেই তেনেকুৱা ফেচ এটা বনাব কৈছে। আই মেক এ শ্লিপি ফেচ। যেতিয়া আমাৰ টোপনি লাগি থাকে, কেতিয়াবা ক্লাছত ব'ৰ লাগে নাই বাৰু, ব'ৰ লাগে থাকে নহয়, যেতিয়া ক্লাছত বোলে একদম টোপনি একদম ভাল লাগি নাথাকে, টোপনি লাগি থাকে, টোপনি লাগি থকা হেৰি কি বুলি কয়, ফেচ এটা বনাব কৈছে। আকৌ মেক এন এংগ্ৰি ফেচ। যেতিয়া আমাৰ কাৰোবাৰ ওপৰত খং উঠে একদম কি হয়, গৰজি থাকে না, সেই তেনেকৈ তোমালোকৰ একদম মুখৰ এক্সপ্ৰেশ্যনটো পূৰা দি থাকিব লাগিব। সেই তেনেকৈ এই 5টা মুখৰ এক্সপ্ৰেশ্যন তোমালোকক বনাব কৈছে, আৰু তোমালোকে পাৰিবা বুলিও ভাবিছোঁ। নেক্সট প্ৰশ্নটো চাওঁ আহা। 10 মেচ ইজ ক্লাউড উইথ ইটছ শ্বেডো। মানে কৈছে গোটেই ক্লাউডছকেইটাৰ নিজৰ ছাঁটোৰ লগত মিলোৱা বুলি কৈছে। এই ক্লাউডটোৰ লগত এইটো মিলিব জানো, নিমিলে। এইটোৰ লগত এইটোহে মিলিব। ঠিক তেনেদৰে এইটো ইয়াৰ লগত মিলিছে আৰু এইটো ইয়াৰ লগত মিলিছে। তো তোমালোকে কি কৰিবা, পেঞ্চিল আৰু স্কেল লৈ
ইয়াৰ পৰা আঁচ টানি দিবা নেক্সট কি হৈছে কুৱেশ্যন নম্বৰ 11 লেটছ ৰিড দ্য চেণ্টেন্সেছ কৈছে ইয়াৰ আমাৰ বাক্যবোৰ পঢ়িবলৈ কৈছে ইয়াত কেইটা চৰাই দেখিলা তোমালোকে 5টা চৰাই উৰি থকা দেখিছা হয়নে এতিয়া আমি ইয়াত কি লিখিছে তাকে পঢ়িম আই সি বাৰ্ডছ আমি চৰাই দেখিছোঁনে আই সি 5 বাৰ্ডছ আমি 5জনী চৰাই দেখিছোঁ আই সি 5 কালাৰফুল বাৰ্ডছ মই ৰং বিৰংগী 5জনী চৰাই দেখিছোঁ হয়নে আই সি 5 কালাৰফুল বাৰ্ডছ ইন দ্য স্কাই 5জনী ৰং বিৰংগী চৰাই আকাশত উৰি থকা দেখিছোঁ হয়নে নাও লুক এট দ্য গিভেন পিকচাৰ এণ্ড ফ্ৰেম চেণ্টেন্সেছ এজ shown above ইয়াত কৈছে যে এই পিকচাৰটো চাই আমি ওপৰ বাক্য যিভাগে ইয়াত বনাইছে চৰাইৰ বিষয়ে ইয়াত ফুলৰ বিষয়েও সেই তেনেকৈ লিখিব কৈছে এতিয়া আমি লিখিম আই সি ৰ'জেছ ইয়াত কি আছিলে আই সি বাৰ্ডছ এই বাৰ্ডছৰ সলনি আমি কি লিখিলোঁ ৰ'জেছ হয়নে যিহেতু ইয়াত ৰ'জেছ আছে গোলাপ ফুল আছে সেইকাৰণে আমি লিখিলোঁ ৰ'জেছ আকৌ নেক্সট মই লিখিছোঁ আই সি 5 ৰ'জেছ এতিয়া কি কৰিলোঁ আই সি 5 বাৰ্ডছ ইয়াত দেখিছানে এই বাৰ্ডছৰ সলনি আমি কি কৰিলোঁ ৰ'জেছ লিখিলোঁ এতিয়া নেক্সটটোত লিখিছোঁ আই সি 5 ৰেড ৰ'জেছ ইয়াত লিখিছে আই সি 5 কালাৰফুল বাৰ্ডছ ইয়াত আকৌ চৰাইখিনি কালাৰফুল থকাৰ কাৰণে কালাৰফুল লিখিছে কিন্তু ইয়াত আকৌ ৰ'জখিনি কি হয় ৰঙা ৰং হয় নাই আৰু সেই ৰঙা ৰং হৈ থকাৰ কাৰণে আমি ৰঙাটো যিহেতু ইংলিছত ৰেড বুলি কয় সেইকাৰণে আমি লিখিছোঁ আই সি 5 ৰেড ৰ'জেছ এতিয়া নেক্সট আকৌ লিখিছোঁ আই সি 5 ৰেড ৰ'জেছ ইন দ্য পিকচাৰ আৰু ইয়াত লিখিছে আই সি 5 কালাৰফুল বাৰ্ডছ ইন দ্য স্কাই যিহেতু চৰাইখিনি আকাশত উৰি থকা দেখা পাইছোঁ সেইকাৰণে ইয়াত লিখিছে ইন দ্য স্কাই যিহেতু আমি এখন ছবি এখনত দেখিছোঁ সেইকাৰণে লিখিছোঁ আই সি 5 ৰেড ৰ'জেছ ইন দ্য পিকচাৰ 12 নম্বৰ প্ৰশ্নটো লিখিছে পেষ্ট কটন অন দ্য শ্বিপ দ্য ক্লাউড এণ্ড দ্য স্ৱান কালাৰ দ্য বাৰ্ডছ এণ্ড দ্য হিলছ এণ্ড দ্য গ্ৰাছ ইয়াত কৈছে যে কটন মানে কি কপাখিনি ক'ত লগাব কৈছে এই ভেড়া ছাগলীটোত লগাব কৈছে তাৰপিছত আকৌ ডাৱৰখিনিত লগাব কৈছে আকৌ এই কি বুলি কয় হাঁহজনীত লগাব ৰাজহাঁহজনীত লগাব কৈছে কি কৈছে 3টা বস্তুত ডাৱৰ ভেড়া ছাগলী আৰু ৰাজহাঁহটোত কি লগাব কৈছে কপা লগাব কৈছে আৰু হিলখিনিত আৰু বাৰ্ডখিনিত এইফালে চৰাই আৰু এই হিলছ মানে পাহাৰখিনিত আৰু এইফালে কি বুলি কয় গ্ৰাছখিনিত এই বননিখিনিত তোমালোকক কি কৈছে কালাৰ দিব কৈছে ইয়াত কি লাগিব বননিবোৰ ৰং কি হয় বাৰু গ্ৰীণ হয়নে ইয়াত দিবা গ্ৰীণ ইয়াত দিবা ব্লু আৰু এই চৰাইজনীত কি কালাৰ দিবা য়েল্ল' দিয়া ৰঙাই দিয়া তোমালোকৰ ইচ্ছা তোমালোকে যি কালাৰ দিওঁ বুলি ভাবা আৰু খালি এই কি বুলি কয় ডাৱৰ আৰু এই ভেড়া ছাগলী আৰু কি বুলি কয় ৰাজহাঁহটোত কপা দি আনিবা হ'বনে একেবাৰে ইজি তোমালোকে কৰিব পাৰিবা আমি নেক্সট ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 13 পৰা কৰিম আৰু আজিলৈ ইমানে বাই বাই